এইটো বাছটো ক'ত যায় হা অঁ সৰু পথাৰ যায় নেকি গোলাঘাটত যাব আৰু গোলাঘাট মানে সৰু পথাৰ ন সৰু পথাৰটো গোলাঘাটতে আছে ক'ত আছে সৰু পথাৰত যাব তাৰপাছত আৰু সৰু পথাৰৰ পৰা আৰু গোলাঘাট যাব সৰু পথাৰৰ পৰা গোলাঘাট যাব তো ফাইনেলি আমি চাওক বস্তু লৈ গৈ আছোঁ আৰু এইফালে গোলাঘাট যাব এই বাছখন আৰু সিহঁতৰ লোকেল জেগা সিহঁতেহে গম পায় এয়া এতিয়া বৰ্তমান ৰাতিপুৱা অকণমান মৰ্ণিং ৱেক কৰিলোঁ আৰু প্লাছ কথা পাতি অলপ টাইম পাছ হৈ গ'ল লগতে আৰু আমি ৰাতিপুৱাৰ খোৱাৰ কাৰণে নাস্তা লৈ আনি বাকী ক ঐ মানে পূৰা ঘূৰালি আৰু ন মোৰ কাৰণে ইয়াত থাকিও বহুত ভাল লাগে কিন্তু দেই ইয়াত গোলাপানী যায় একদম নিজৰ জেগা নিচিনাও লাগি যায় আমাৰ এইখিনিতো ধৰ আমাৰ অসম বৰ্ডাৰ আকৌ অকণমান আগত গুচি গ'লে আপোনালোকে দেখিব ক'ত গম পাইছেনে এইটো নাগালেণ্ড বৰ্ডাৰ মতলব খুব নাগালেণ্ডৰ বৰ্ডাৰ একে কাষতে লাগি আছে আৰু এইখন গোলাপানী আৰু সেইপিনে ৰমান বস্তি আছে কি ধুনীয়া যেনেকুৱা আমাৰ কাৰ্বি আংলঙতে যেনে চাটগাঁও দংকা টুমপ্ৰেং বৈঠালংচু সেনেকুৱা ইয়াতো আছে আৰু তো এতিয়া আৰু মেইন চিটি তেনেকুৱা আমি হোজাই ক'ৰবাত যাব লাগে দংকা যাব লাগে বুলি ক'লে তো আমাৰ কাৰ্বি আংলঙৰ ক'তখিনি চাটগাঁৱৰ পৰা তো হোজাই এনেকুৱা এই ষ্টেচন হ'লেতো সৰুপথাৰে আৰু ইয়াৰ ডাঙৰ ষ্টেচনটো সৰুপথাৰ কি হ'ল কি পাৰ হ'লি এইটো ৰাতিপুৱাই কি ধুনীয়া পৰিৱেশ আইতা এজনী ফুৰিব গৈ আছে ধুনীয়াকৈ ৰাস্তাখনত আৰু এই চা এনেকুৱা ৰাস্তা পৰিৱেশ চাৰিওফালে জংঘল চানা